বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই ভাল কথা চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদও পাব লাগে মোক ধন্যবাদ নালাগে আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলো পিডব্লিউডি ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলো আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও কোকৰাঝাৰ নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলো চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম মই নিশ্চিত যে এই মাহত নহলে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিল যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো ৩.৫টা বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু ৫০,০০০ নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম আজি মই দুটা বিশেষ ঘোষণা কৰিছিলো যি দুটা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছো প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলো ট্ৰেন্সফাৰ পোষ্টিংতো আমি স্বচ্ছতা আনিব পাৰো নেকি চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং আমি যদি সিস্টেম বিলাক ৰিফৰ্ম কৰি গৈ থাকো তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব 2 অক্টোবৰত আমি এটা পোৰ্টেল উদ্বোধন কৰিম সেই পোৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছো মই ডিব্ৰুগড়ত আহিব খুজো ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছো মই নগাঁৱত আহিব খুজো ইজনে সিজনৰ লগত কথা পাতি মই পোৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম পোৰ্টেল ৩৬৫ দিন খোলা থাকিব প্ৰতি ২ মাহৰ মূৰে আমি এই ধৰণৰ আবেদনবিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পোৰ্টেলটোতে আকৌ তুলি দিম কোনোবাই অলপ কষ্ট পাইছে নগাঁৱৰ পৰা ধুবুৰী ধুবুৰীৰ পৰা নগাঁও কৰিব পৰা নাই কিন্তু নগাঁৱত তেজপুৰত এজন ল'ৰা আছে যোনে তেজপুৰৰ জন ডিব্ৰুগড়ত যাব খোজে আকৌ নগাঁৱৰ জন তেজপুৰত আহিব খোজে ডিব্ৰুগড়ৰ জন নগাঁৱত আহিব খোজে নগাঁও আৰু ডিব্ৰুগড় কৰিলে মোৰ কামটো নহয় কিন্তু নগাঁও তেজপুৰ ডিব্ৰুগড় কৰিলে মোৰ মিউচুৱেল ট্ৰান্সফাৰ হয় তেনেকুৱাও আমি সুবিধা ৰাখিম মই ভাবো স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া সময় হ'ল স্বচ্ছ ট্ৰান্সফাৰ আৰু পোষ্টিং আপোনালোকে শুভেচ্ছা জনাব এই কামটো যাতে আমি সফল হ'ব পাৰো আৰু এটা বিষয় মোৰ কিছুদিনৰ পৰা দৃষ্টিগোচৰ হৈছে ২০১৭ চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয় তেতিয়াহলে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকি আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকো অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল তেওঁৰ চাকৰি আৰু ২০ বছৰ আছিলে এই ২০ বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজিফ ৰতন এতিয়াও জীয়াই আছে মাহৰ ১ তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব কাৰ একাউণ্টত সোমাব মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত এতিয়া এটা সমস্যা হৈছে বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয় মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে আৰু তাক আমি সমৰ্থনো কৰো কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাও
কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায় ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জিয়াটো ভুগিব লাগে কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ দেউতাক মাকে একো নাপায় আৰু দেউতাক মাকে বহুত কষ্ট পায় সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম যাতে বিধৱা পত্নীগৰাকীও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয় মই ভাবো এই প্ৰচেষ্টাকো আপোনালোকে সকলোৱে আদৰণি জনাব এনেকৈ মানুহৰ সমস্যাবিলাক সমাধান কৰা আমাৰ জীৱনৰ এটা সংকল্প হিচাপে আমি গ্ৰহণ কৰিব লাগে 15 আগষ্ট আহি আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক সকলোকে হৰ ঘৰ তিৰংগা সকলোৰে ঘৰত তিৰংগ পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনাইছে অসমত আমি প্ৰতিবাৰে এই কাৰ্যসূচী সুন্দৰকৈ পালন কৰোঁ অহাকালি মই হাজোত যাম প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ এটা প্ৰতিমূৰ্তি উদ্বোধনৰ কাৰণে আৰু হাজোতেই মই এটা মটৰচাইকেল প্ৰচেছনতো ভাগ ল'ম হৰ ঘৰ তিৰংগাৰ মটৰচাইকেল প্ৰচেছন আপোনালোকক মই আহ্বান জনাম যেন আপোনালোকেও হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু নিজৰ পৰিয়ালৰ নিজৰ ঘৰত তিৰংগ পতাকাখন যাতে উত্তোলন কৰে ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যিটো সন্মান যাক আমি ৰাষ্ট্ৰ পূজা বুলি কওঁ সি আমাক এজন পূৰ্ণ মানুহ কৰে মই আপোনালোকক আকৌ এবাৰ আহ্বান জনাম হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী যাতে আপোনালোকে ৰূপায়ণ কৰে যোৱা দুদিনৰ পৰা কংগ্ৰেছৰ বন্ধুসকলে এটা নতুন চিন্তাৰ আৰম্ভণি কৰিছে যোৰাবাটত হোৱা প্ৰচণ্ড পাহাৰৰ খননে গুৱাহাটীৰ পাৰিপাৰ্শ্বিকতাক আঘাত কৰিছে আৰু ই এনেকৈ আঘাত কৰিছে যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ই এটা কাৰক হৈ পৰিছে অকণমান বৰষুণ দিলে আপোনালোকে দেখিব যে খানাপাৰাৰ আশে-পাশে থকা অঞ্চলটোহে প্লাবিত হয় গুৱাহাটীৰ বাকী অঞ্চলবিলাক প্লাবিত নহয় যদি কৃত্ৰিম বানপানীৰ কাৰণ অসম চৰকাৰ হ'লহেঁতেন তেতিয়াহ'লে শিলপুখুৰীটো পানী হ'ব লাগিব নৱগ্ৰহটোতো পানী হ'ব লাগিব চানমাৰীটো পানী হ'ব লাগিব উজান বজাৰতো পানী হ'ব লাগিব ভৰলুমুখতো পানী হ'ব লাগিব সাধাৰণতে এই অঞ্চলবিলাকত বহুত বৰষুণ নিদিলে পানী নহয় কিন্তু অকণমান বৰষুণ দিলেই দিছপুৰ চাৰ্কেলটোত পানী হয় ৰুক্মিণী নগৰ সৰু মটৰী আদি পানীত নিমগ্ন হৈ পৰে তাৰ কাৰণ কি যোৰাবাটৰ পৰা পানীৰ ঢল নামি আহে যোৱা কেইদিনমানত USTM কৰ্তৃপক্ষই ধাৰাসাৰ পাহাৰ কাটিছে কোনো সীমা আৰু সংখ্যা নাই ইমান তেওঁলোকে পাহাৰ কাটিছে সমাজৰ আগত সঁচা কথা কোৱাৰ সাহস থাকিব লাগিব মই সঁচা কথা ক'লো কংগ্ৰেছ দলৰ মোৰ ওপৰত খং উঠিলে এতিয়া মই কংগ্ৰেছক সুধিব খোজো যে এই কথাটো মই প্ৰথমবাৰৰ বাবে এই কথাটো কৈছো নেকি আৰ্কিমিডিছে যেতিয়া প্ৰথম আৱিষ্কাৰ কৰিছিল তেওঁ ইউৰেকা বুলি চিঞৰি উঠিছিল মই কিন্তু ইউৰেকা বুলি চিঞৰি উঠা নাই কাৰণ এই কথাৰ প্ৰথম আৱিষ্কাৰক মই নহয় 2005 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই কথাষাৰ প্ৰথমবাৰ ৰাইজৰ মাজত কৈছিলে আৰু 2005 চনৰ পৰা 14 চনলৈ তেওঁ প্ৰতি বছৰে গুৱাহাটীত হোৱা বানপানীৰ কাৰণে মেঘালয় বা যোৰাবাটৰ পাহাৰ খননক তেওঁ দায়ী কৰি গৈ আছিলে বহুত পেপাৰ কাটিং আছে এটা নহয় দুটা নহয় তিনিটা নহয় চাৰিটা নহয়
আজি কংগ্ৰেছ দলে মোক কণ্ট্ৰাডিক্ট কৰা নাই। কংগ্ৰেছ দলে দৰাচলতে তেওঁলোকৰে নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কণ্ট্ৰাডিক্ট কৰিছে। দুখৰ কথা কি, তৰুণ গগৈ কণ্ট্ৰাডিক্ট কৰিছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে। তৰুণ গগৈ কণ্ট্ৰাডিক্ট কোনে কৰিছে? তেওঁৰ নিজৰ সন্তানে। পিতৃৰ সমান জীৱনত আটাইতকৈ টপ আৰু ধৰ্ম একো নাথাকে। মোৰ পিতাই কৈ যোৱা কথা এটা, কেৱল ৰাজনীতিৰ কাৰণে তাক মই নস্যাৎ কৰিম নেকি, তাক মই নোহোৱা কৰিম নেকি? আপোনালোকে নিজেই ভাবিব। আৰু কাৰোবাৰ মনত যদি সন্দেহ আছে যে তৰুণ গগৈ এনেকুৱা কথা কৈছিলে নে নাই, অহাকালি মোৰ ফেচবুকত মই তৰুণ গগৈ ডাঙৰীয়াৰ কেইবাটাও পুৰণি পেপাৰ কাটিং আপোনালোকৰ নলেজৰ কাৰণে, আপোনালোকৰ জ্ঞানৰ কাৰণে মই আপলোড কৰি দিম। যদিও মই জানো যে আপোনালোকে মোক কেতিয়াও সন্দেহ কৰা নাই বা সন্দেহ নকৰে। মই আহ্বান জনাম গুৱাহাটীৰ নাগৰিকসকলক,